হাই গাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মানে আপোনালোকক দেখুৱাই যাম, লৈ যাম শিৱসাগৰ। কিন্তু ৰাস্তাত যিবিলাক যি বস্তু পাওঁ, হৰিণা ঘৰ যি আছে, ৰংঘৰ, কাৰেংঘৰ, য'ত য'ত যাওঁ মই সকলো দেখুৱাম মোৰ ব্লগত। ঠিক আছে, আপোনালোক সকলোৱে চাব। গতিকে ৰৈ থাকি কাম নাই আৰু। এইখন হৈছে আমাৰ কলীয়া ভোমোৰা দলং। বা বহুত পানী আছে। এয়া ক'ত গ'ল জুম কৰি দিয়াই ভাল হ'ব। এই আপোনালোকে যে দেখিছে এইবিলাক লতা নিচিনা, এইবিলাক হ'ল জালুকৰ গছ, মানে পাণৰ নিচিনা আৰু। পাণে যেনেকৈ তামোল হওক বা বেলেগ গছতো যেনেকৈ মেৰিয়াই ৰাখে, জালুকো সেনেকৈ বেলেগ গছত মেৰিয়াই ৰাখিছে। আমাৰতো এইবিলাক জালুকৰ গছ আৰু এইটোৱে কথা। এইবিলাক ইমান ধুনীয়া জেগা, ৰিলচ কৰিম বুলি ভাবিছিলোঁ ইয়াতে, কিন্তু নৰো মই ৰিলচ কৰা। বেয়া, বহুত বেয়া। মই ৰিলচ কৰা মাথাতে অহা নাই। কিবা কৰি ৰুমটো বা ঘৰটো পাব লাগে, সেইটোৱে কথা। বেয়া মাথা কৰিছে, গা চা কিবা হৈ গৈছে। গুড মৰ্ণিং গাইজ। কিন্তু মানে কিন্তু কম, মনটো বেয়া লাগিছে। আপোনালোকক কৈছিলোঁ যে ৰাস্তাত য'ত যি পাওঁ চব দেখুৱাম, কিন্তু কি হ'ল মানে মোৰ লং জাৰ্ণি কৰিলে মোৰ গা চা বহুত বেয়া লাগে। গতিকে মোৰ গা চা ইমানে বেয়া লাগিছে, ইমান এনাৰ্জি নোহোৱা হৈ গৈছে। মই ভিডিঅ' মানে কথা মনতে নাই গ'ল। মানে ভিডিঅ' মনত আহিছে, ভিডিঅ' কৰিব লাগিছিল অমুক তমুক, কিন্তু বাদ আৰু ভিডিঅ' বাদ, দেহাটো মেইন। গতিকে মানে কি গা চা এনেকুৱা বেয়া লাগিছে, মাই গড। গতিকে সেইবিলাক বাৰু গ'ল, আহোঁতে গ'ল, যি হ'ল। আপোনালোকক এতিয়াৰ পৰা মই য'ত য'ত যাওঁ সম্পূৰ্ণ দেখুৱাম, কাৰণ মই এতিয়া সুস্থ হৈ লৈছোঁ। আৰু এয়া আমাৰ লগত আছে কিট্টু। হাই কোৱা। The town, the motor on the bus goes vroom, vroom, vroom. Vroom, vroom, vroom. Vroom, vroom, vroom. The motor on... আমি ক'ত যাম? আমি ক'ত যাম? শিৱসাগৰ টাউন। কি চাম এতিয়া? ৰংঘৰ তলাতল ঘৰ ন? আৰু পাৰ্ক এখনত যে যাম, পাৰ্কখন নাম আচ্ছা, ঠিক আছে, অ'কে। আৰু এইখন জানে সকলোৱে শিলৰ সাঁকোৰ, মানে শিলৰ সাঁকোৰ বুলি ক'লে সকলোৱে মনত ধাৰণা আহে যে শিলেৰে বনাইছে আৰু, কিন্তু তেনে নহয়। এটা শিলেৰে বনাইছে, মানে সেইটোৱে হৈছে ইয়াৰ বৈশিষ্ট্য শিলৰ সাঁকোৰৰ। এইবিলাক শিৱদৌল নহয় আচলতে, কিন্তু যিমানবোৰ এইবিলাক শিৱসাগৰত বস্তু আছে এনেকুৱা ধৰণৰ, এইবিলাক চব দৌল আৰু উপাংশ আৰু, মানে শিৱদৌলৰ উপাংশ, দৌলৰ মানে দৌল আৰু যিকোনো দৌল। তাৰপিছত নেক্সট আৰু এইবিলাক আৰ্মি। এইটো হৈছে আমাৰ জয়সাগৰ পুখুৰী। আৰু এইটো আহোমৰ মানে ঘৰ আছিল আৰু, অতীতৰ ঘৰ আৰু, 16শ শতিকাৰ পুৰণি ঘৰ আৰু এইটো, বেলেগ আৰু এইটো নহয়। এইবিলাক আৰ্মি ট্ৰেইনিং চলি আছে। বাই বাই ছাৰ। অসমৰ বিখ্যাত জয়সাগৰ পুখুৰী এইটোৱে। জয়সাগৰ পুখুৰী, एकदम इन्होंने जयसागर बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। जयसागर मारो मुझे, मारो। আৰু এইখিনি জাগা চিনাকি লাগিছেনে? এইখিনি জাগাতে মই এটা ৰিলচ কৰিছিলোঁ। মৰম লাগি যায় যদি আয়ো দেহি কলিজা বেয়া নাপাবি দে।
ইয়াত ৰংঘৰ কাৰেংঘৰৰ আকৃতিৰ ঘৰবিলাক বনাই থৈ দিছে আপোনালোকে লৈ যাব পাৰে কিন্তু দাম কিন্তু বহুত মই কিন্তু লোৱা নাই জাষ্ট চাইছোহে বহুত দাম এবাৰ আহিলো আমি তলাতল ঘৰ বুলি ক'লে কিবা এটা বেলেগ এটা ফিলিং আহে আৰু পাৰো তলাতল ঘৰ মানে কি আৰু তলে সোমাই যাব লাগে ভিউটো বাৰু ভাল লাগিছে ইয়াতে ইলচিলছ কৰিব পাৰিলেও হয় কিন্তু ইলচিলছ পিছত কৰিম আগতে জাগাটো চাই লওঁ তলাতল ঘৰ মানে হ'ল তলে সোমাই যাব লাগিব বাপ কিমান ডাঙৰ হে ক্ৰিকেট খেলিব পাৰা সঁচাকৈ এইখিনি জেগা বহুত বহল মানে ক্ৰিকেট খেলিব পাৰা ফুটবল খেলিব পাৰা বেডমিণ্টন খেলিব পাৰা নিচিনা মানে ইমান ডাঙৰ জেগা আচৰিত আৰু এইবিলাক ঘৰ আপোনাৰ হাঁহৰ কণী বৰা চাউল আৰু শামুকৰ গুড়া দিয়ে বনাইছে আৰু এইবিলাক আগৰ দিনৰ এনেকুৱা আৰু ইফালে আন্ধাৰ তথাপিও কিবা এটা ভয় লাগে দেই একলা ইফালে Wow, nice view. তলাতল ঘৰ এই আছিল তলাতল ঘৰ মানে তলে মাটিৰ তলত তলাতল ঘৰ আৰু তলাতল ঘৰত সোমাই কেনেকুৱা লাগে অনুভৱ চক আন্ধাৰ কিমান দিনা আগবিলাক ভয় লাগে ইফালে গ'লেও আন্ধাৰ মাত্ৰ তলাতল ঘৰ আৰু সেইটোৱে আৰু কি ক'ম আৰু সেয়াই হা তাকেতো এইবিলাক চক এনকি চাই মানে পল্লো মই ইফালে নাই ইফালে আছে যাওঁ ভয় লাগে নহয় আহি যাওঁ ভয় লাগে যে আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহ Wow! মানে কি হয় তলাতল ঘৰত এইবিলাক আহোম স্বৰ্গদেউ সকলে বনাইছিল মানে ইয়াৰ লগত বহুত ইতিহাস জড়িত হৈ আছে আৰু এটা তলাতল ঘৰৰ যাদু এটা চাব নেকি যাদুটো চাওকচোন মানে দূৰৰ পৰা মানে দেখা পাই যে এইটো ৰাস্তা এটা মানে সোমাব পাৰি অহা যোৱা কৰিব পাৰি কিন্তু ওচৰৰ পৰা চালে এক হাতৰহে মানে সন্মুখত আছে অসমৰ বিখ্যাত ভাৰতৰ বিখ্যাত ৰংঘৰ আচলতে আমি আহি পাওঁতে অলপ দেৰি হ'ল সেইবাবে ৰংঘৰত আৰু সোমাব নিদিলে আৰু ভিতৰলৈ গতিকে ইয়াৰ পৰাই আমি চালোঁ আচলতে ৰংঘৰবিলাক কি হৈছিল আগৰ দিনৰ যিবিলাক ৰজাই তেওঁলোকৰ যিবিলাক মানে ম'হ যুঁজ বিহু নৃত্য এই মানে ৰংঘৰৰ ওপৰত বহি চাইছিল আৰু মানে সেইটো আগৰ মানে ইতিহাসত ক'বলৈ গ'লে এটা অডিটৰিয়াম এটা ষ্টেডিয়াম তেতিয়াৰ দিনত ৰংঘৰ আছিল আৰু কিন্তু ইটাৰ দিনত ষ্টেডিয়ামৰ নিচিনা আৰু মাত্ৰ অতীতত যি হৈছিল ৰংঘৰৰ ওপৰত চাইছিল মানে ৰংঘৰৰ ওপৰত বহি চাইছিল আৰু ৰজাসকলে তো আৰু মই য'ত যাওঁ আপোনালোকক নেক্সট এটা ভিডিঅ'ত দেখুৱাম এইখিনিতে মোৰ ভ্লগটো সামৰণি মাৰিছোঁ গতিকে টাটা বাই বাই আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক নিশ্চয় মই শিৱদৌল দেখুৱাম গতিকে আজিৰ কাৰণে বিদায় ল'লোঁ আৰু